আৰুনো কি বিশেষত্ব ভনী? তথাপিতো বাইদেউ বৰ মন যায় বীৰত্ব প্ৰসূত্ব মিলাই বিধাতাই গঢ়া সেই প্ৰতিকৃতিৰ প্ৰতিৰূপ চাবলৈ। কিন্তু কি ফল ভলিয়াব ভনী? তেনে পথ আগত ৰাখিলে পণ্য তনুসকলৰ প্ৰতিকৃতি দৃষ্টিত থাকিলে হয়নিতে পূৰ্ণ অৰ্ভুদয়। তাৰ বিপৰীতে কুফলৰো পূৰ্ণ সম্ভাৱনা। নাই ভয় বাইদেউ, প্ৰতিকৃতি দেখি তাৰ হৰিম কামান্ধৰ শেষ পৰিণাম। নানিবাচোন তুমি মনত আমনি। উৰ্মি, মাত্ৰ এটি দুটি ৰেখাৰে ৰাৱণৰ প্ৰতিচ্ছবি এই মাটিতে তুমি অংকন কৰা। উৰ্মি, বাইদেউ ভনীটিৰ অনুৰোধ কোনহতে কৰিম উপেক্ষা। কিন্তু উৰ্মি, মোৰো আছে নামমাত্ৰ এটি অনুৰোধ। বাইদেউ অনুৰোধ নহয়, কোৱাচোন আজ্ঞা বুলি। সীমাবদ্ধ শব্দৰ ভঁৰাল মোৰ। যেনেভাৱে ল'ব খোজা তেনেভাৱেই ল'ব পাৰা তুমি। মনত ৰাখিবা উৰ্মিলা, ৰাৱণৰ সেই ভীষণ প্ৰতিচ্ছবি দেখি নোৱাৰিবা হ'ব কিন্তু তুমি ভয়ত ভিতৰত। এয়া স্বামী, এয়া ৰাৱণৰ দক্ষশিৰ। নালাগে, নালাগে। আৰু এয়া চোৱা পৰ্বত সদৃশ সিংহৰ খনিতেৰে ভৰা কুৰিখন হাত। নালাগে আঁকিব বাইদেউ। নালাগে ৰাক্ষসৰ বৃষম মূৰ্তি। নালাগে আঁকিব বাইদেউ, নালাগে ৰাক্ষসৰ ভীষম মূৰ্তি আঁকিবৰ বাবে। মই নোৱাৰো চাব। মই আহিলো বাইদেউ,